প্ৰফুল্ল গগৈ ডাঙৰীয়াই NPS, OPS, UPS বিষয়টোত সদনত যি বলিষ্ঠতাৰে আমাৰ কৰ্মচাৰী সমাজৰ যিটো শংকা, এই শংকা নিৰ্মূলৰ কাৰণে অসম চৰকাৰক তথা সদনক পঠিয়াই নিবলৈ চেষ্টা কৰিছিলে। তাৰ কাৰণে আমাৰ কৰ্মচাৰী সমাজৰ হৈ তেওঁক আজি কৃতজ্ঞতা প্ৰকাশ কৰিছো। লগতে অনাগত সময়ত তেওঁ যাতে এনেকুৱাকৈ বলিষ্ঠ তেওঁ কণ্ঠেৰে আমাৰ কৰ্মচাৰী সমাজৰ সুবিধা অসুবিধা তথা শংকা নিৰ্মূলৰ ক্ষেত্ৰত তেওঁ আগুৱাই যায়, তাৰ কাৰণে আমি অনুৰোধ জনাইছো। আজি তেওঁ এই আনুষ্ঠানিকভাৱে ধন্যবাদ জনাব পাৰে আমি নিজকে কৃতজ্ঞতা বোধ কৰিছো। ধন্যবাদ। মই NPS শিক্ষক আৰু কৰ্মচাৰী সন্থাক ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতসকলৰ এটা প্ৰশ্ন মই 3বাৰ অসম বিধানসভাত উত্থাপন কৰিছিলো। NPS নহয় OPS দিব লাগে বুলি, UPS নহয় OPS দিব লাগে বুলি, আৰু তেখেতসকলে এইটো লক্ষ্য কৰি মোক ধন্যবাদ জনোৱাৰ কাৰণে, কৃতজ্ঞতা জনোৱাৰ কাৰণে মই তেখেতসকলক প্ৰতি কৃতজ্ঞতা জনাইছো, প্ৰতি ধন্যবাদ জনাইছো। আৰু আশা কৰো আমি সকলোৱে মিলি অসমৰ সকলো কৰ্মচাৰীৰ কাৰণে, শিক্ষক আৰু কৰ্মচাৰীৰ কাৰণে আমি পুৰণি পেঞ্চন ব্যৱস্থা OPS কাঢ়ি আনিব পাৰিম। সকলোৱে লাগি আমি এই ব্যৱস্থাৰ কাৰণে আগবাঢ়ি যাব লাগিব। ধন্যবাদ।